मोसा नायनो थाखाय आखाइ आखाइ सिखा रुवा लावथि लानानै रायजोफोरा लैहोर लैहोर ओंखारदों दुब्लियाव। मोसाखौ गिनायजों मोनायाव उन्दुनाय गैया रायजोफोरा। बरपेटा जिल्लानि बरपेटा पुलिस थानानि बेन्दोंआव थानाय बारगुवायाव रायजोनि गेजेराव जेरैथिंबो गिनाय। मोसानि गिनायजों उन्दुनाय गैया रायजोफोरा, जायनि थाखाय रायजोफोरा मोसाखौ होनो थाखाय माइनि फोथाराव ओंखारदों। बेबादिनो रायजोफोरा आखाइ आखाइ गुबुन गुबुन अस्त्र लानानै ओंखारदों माइनि दुब्लियाव। जाहोना जाबाय हाग्रा बिफाननिसिम गोबां खेब खौरां हरनायनि उनावबो जेबो बेबस्था लायाखै। मख'नो गोनांदि मैया फोथाराव गांसो हाबाय थानाय समाव कदमाली मुंनि सासे सुबुंखौ मोसाया गाग्लोबनानै गोब्राब जखम खालामदों। बे समाव मोसाजों गाग्लोबजानाय सुबुङा देहा फाहामसालियाव थैनायजों जुजिगासिनो दं। এতিয়া ঘটনাটো হ'ল যোৱাকালি 10:30-11টা মান বজাত আমি ঘৰৰ পৰাই শুনা পালোঁ যে পাথাৰত মানুহ এজন চিঞৰ বাখৰ কৰি আছে। তাৰপিছত আমি ঘৰৰ পৰা ওলালোঁ, ওলাই চাং নাই, পাথাৰত মানুহ দেখা পোৱা নাই, দেখা নাযায় তাৰমানে। তাৰপিছত মোটামুটি 1 মিনিট পিছতেই মানুহ একজন দেখা গ'ল যে পথাৰত একজন মানুহ আৰু 2জন মানুহ দূৰৰ পৰা সেই মানুহজনৰ ওচৰত লাহে লাহে যাই আছে। আমি দেখা পালোঁ যে এই মানুহ 2জনে সেই মানুহজনক ধৰি লাহে লাহে লৈ আহি আছে ঘৰৰ পিনে। ঘটনাটো মাছ পথাৰত। তাৰপিছত দেখা পালোঁ যে গাঁৱৰ পৰা এই মহিলা মানুহ আৰু পুৰুষ মানুহ একদল গৈ আছে, সেই মানুহজনৰ মানে ফালে যাই আছে। ইতিমধ্যে মানুহকেইটা আৰু উল্টা ঘৰৰ পিনে দৌৰিলে। কিয় দৌৰিলে আমি পাছত শুনা পালোঁ যে নহয়, বাঘ ওলাইছে। যিজন মানুহক আক্ৰমণ কৰিছে আৰু আক্ৰমণ ব্যক্তি হ'ল পদমালী, সেই মানুহজনে কৈ আছে যে মোক বাঘে ধৰিছে, বাঘে মানে কামুৰিছে, মোৰ চকু এটা নাই, এনেকৈ আটা পাৰি আছে। আৰু এইটো কথা শুনি বাকী মানুহবিলাক ঘৰৰ পিনে দৌৰি গুচি আহিল। তাৰপিছত আমি ৰাইজে তাতে মানে উপস্থিত হ'লোঁ। আজি ওলাই অহাৰ কাৰণটো হ'ল, কালি আমি পুলিচ বিভাগত জনালোঁ, ফৰেষ্টৰ পৰা মানুহ আহিছিল, পুলিচো আহিছিল, আহি তাতে চাই গ'ল। ফৰেষ্ট বিভাগৰ মানুহবিলাকে চাই গ'ল আৰু সিহঁতে ক'লাক যে হ'ব, আমি চাই গ'লোঁ, এইটো আচলতে বাঘৰ খোজ বহি আছে, এইটো বাঘ। তে আমি এতিয়াও আহিছোঁ, আমি অলপ সময় থাকিম আৰু 2 ঘণ্টামান পাছত আৰু আকৌ আহিম আহিছিল। এতিয়া তাৰপিছত আৰু সন্ধিয়াত অহাৰ কথা আছিল, অহা নাই। কালি যে অহা নাই আৰু আমি সেই বিভাগৰ পৰা আমি যেনেকুৱা সহায় পাব লাগিছিল আমি নাপালোঁ। মাত্ৰ আমাৰ এইখন গাঁৱে নহয়, আমাৰ গাঁওখনৰ চাৰিওফালে 5-6খন গাঁৱৰ মানুহৰ যোৱা ৰাতি টোপনি নাই। মানে আমি পহৰা দি আছোঁ, টোপনি নাই। এতিয়া আমি পুৱাই ৰাইজে এটা আলোচনা কৰি আমি আজি যিটো অভিযান চলাবৰ কাৰণে আৰম্ভ কৰিছোঁ, এইটো আমি বাধ্য হৈছোঁ। কাৰণ আজি পুৱাইও আমাৰ অফিচৰ পৰা মানুহ আহিব লাগিছিল, তদন্ত কৰিব লাগিছিল যে এইটো কি কৰা যায়। বাঘটো যিহেতু ধৰাত পৰা নাই, ধৰা পৰাৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা, পুলিচ বিভাগৰ ফালৰ পৰা এইটো এটা মানে কৰিব লাগিছিল, সিদ্ধান্ত কৰিব লাগিছিল। গতিকে আমি ৰাইজে এটা আজি সিদ্ধান্ত লৈছোঁ যে আমি ৰাইজে এটা মানে পাথাৰত আমি সেই বাঘটো ধৰাৰ কাৰণে এটা মানে অভিযান চলাম। এইটো মানে আমাৰ আশা। আৰু মোৰ এটা কথা যে আপোনালোকে এই বাঘটো যে আমি ধৰিব পৰা নাই, আপোনালোকৰ ফালৰ